স্থানীয় খোমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই গছ আৰু ফুলৰ উৎসৱ প্ৰত্যেক বছৰে পাতে। এই বছৰ আচলতে তেখেতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়ালৈকে নিমন্ত্ৰণ জনাইছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ কাৰণবশতঃ আহিব নোৱাৰিলে। আমাক ইয়ালৈকে তেখেতৰ প্ৰতিনিধি কৰি পঠালে। আহি অত্যন্ত ভাল লাগিলে। মই আগতে অহা নাছিলোঁ, আহিবলৈ পাই সুখী হ'লোঁ। ইয়াতে গছ বা ফুল বিক্ৰী হ'ব, খুব ভাল কথা। প্ৰকৃতিক সংৰক্ষণ কৰিব লাগে, প্ৰকৃতিক আমি আগুৱাই লৈ যাব লাগে। ফুলে সৌন্দৰ্য বৰ্ধনো কৰে আৰু প্ৰাকৃতিক পৰিৱেশো ভাল কৰে। গতিকে তেখেতৰ এই যি আশাসুধীয়া প্ৰচেষ্টা, সেই প্ৰচেষ্টাক মই শলাগ লৈছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু তেখেতে এইদৰে কাম কৰিব মই আশা কৰিছোঁ। আপুনি ভাষণ প্ৰসংগত খুব ধুনীয়া কেইটামান কথা কৈছে। গ্ৰাম্য পৰ্যটনৰ গুৰুত্ব দিয়া কথা। গ্ৰাম্য পৰ্যটন অত্যন্ত গুৰুত্বপূৰ্ণ। পৰ্যটনে সম্ভাৱনা কঢ়িয়াই আনে। পৰ্যটক যে বাহিৰৰ পৰা আহে আমাক সমৃদ্ধিশালী কৰিবলৈ, গতিকে পৰ্যটকক আমি ভাল ব্যৱহাৰ কৰিব লাগে। পৰ্যটকে যদি ক'ৰবাত ভুল কৰে, কেতিয়াবা মৰেল পুলিচিং কৰিব নালাগে। পৰ্যটকে ভুল কৰিব পাৰে, ভুল কৰিলে আমাৰ প্ৰশাসনে, পুলিচে যাতে ব্যৱস্থা লয় সেই কাম কৰিব লাগে। আমি যদি কোনোবা পৰ্যটকে বেয়া কৰিলে বুলি গৈ আমি বাছ বিচাৰ নকৰি তেখেতক আমি আক্ৰমণ কৰোঁ, বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়া সমগ্ৰ দেশত, পৃথিৱীত পৰিৱেশ বেয়া হয় আৰু ছেকেণ্ড পৰ্যটক আহিবলৈ ভয় খায়। তেনেকুৱা পৰিৱেশ নহওক। আমাৰ কাজিৰঙাৰ আশে পাশে আৰু এনেকুৱা সুন্দৰ ডেষ্টিনেশ্যন গঢ় লৈ উঠক আৰু অসম আগুৱাই যাওক, তাৰ কাৰণে সদায় কামনা কৰিম। সকলোতে হোৱাটো জৰুৰী, অত্যন্ত বেয়া কথা হৈছে। এই বিষয়ে প্ৰশাসনে নিশ্চয়কৈ ব্যৱস্থা ল'ব। গছডাল কাটিবলৈ দুবাৰ চিন্তা কৰিব লাগে। য'ত নোৱাৰি তাতহে গছ কাটিব লাগে। কাকোৱে গছ নাকাটিবলৈকে অনুৰোধ কৰিলোঁ। মই কেতিয়াও সাধাৰণতে বৰ বেছি প্ৰচাৰ নকৰোঁ। নগাঁৱৰ পৰা যোৰাবাটলৈকে ডিভাইডাৰত যিমান এজাৰ গছ আছে, মই আৰু মোৰ পত্নী আইমীয়ে ৰুইছিলোঁ আৰু লালন পালনো কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক এটা পৰামৰ্শ দিছিলে। এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই, তেতিয়া তেখেত মুখ্যমন্ত্ৰী নাছিল, ক'ভিডৰ সময় আছিল, আমি গৈ আছিলোঁ হামৰেঙলৈ। আমি হোজাইৰ পৰা আমি খেৰণি হৈ গৈ আছিলোঁ হামৰেঙলৈ। চাৰিওফালে ৰাস্তাৰ দুয়োফালে এজাৰ গছ লগোৱা আছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে তই তোৰ সমষ্টিত লগা। মই মোৰ সমষ্টিত লগালোঁ প্ৰথমে। পুনৰ তেখেতৰ আহ্বান মৰ্মে নগাঁৱৰ পৰা একেবাৰে যোৰাবাটলৈকে ডিভাইডাৰত এডাল এডালকৈ আমি এজাৰ গছ লগালোঁ। অলপ হ'লেও সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিছিলোঁ বুলি মই অত্যন্ত আনন্দ প্ৰকাশ কৰোঁ। সকলোৱে কৰক, তাৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।